একাংশ মিয়া সম্প্ৰদায়ৰ মানুহে এইবাৰ কংগ্ৰেছ চৰকাৰ বিচাৰিছে আৰু যদি এইবাৰ কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে তেনেহলে অৱস্থাটো কি হ'ব পাৰে এনেকুৱা প্ৰশ্ন হয়তো আপোনাৰ মনত হৈ আছে ধৰি লওক এইবাৰ যদি কংগ্ৰেছ চৰকাৰ কৰিব নোৱাৰে তেনেহলে এই সংখ্যালঘু মুছলমানেই হোক বা মিয়া মানুহেই হোক সিহঁতৰ অৱস্থা কি হ'ব পাৰে কি হ'ব হয়তো বহুতেই ভাবি আছে যে এইবাৰ কংগ্ৰেছে চৰকাৰ কৰিব কিন্তু যদি কিবা কাৰণত কংগ্ৰেছে যদি চৰকাৰ কৰিব নোৱাৰে আৰু যদি কংগ্ৰেছে চৰকাৰ কৰিব পাৰে তেনেহলে সকলোৱে বিচাৰিছে যে এইবাৰ মুখ্যমন্ত্ৰী ৰূপত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে মুখ্যমন্ত্ৰী পাতিব দলেও সিদ্ধান্ত লৈছে ৰাইজেও সিদ্ধান্ত লৈছে উৎপাতটো বেছিকৈ দেখিব পাৰিছো মিয়া সম্প্ৰদায়ৰ মানুহৰ ভিতৰত তো যিয়ে নহওক এইবাৰ যদি কোনো কাৰণত কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে তেনেহলে কি অৱস্থা হয়তো বহুতেই চিন্তা যে কি হৈ যাব কিন্তু আপোনাক ক'ব বিচাৰিছো যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল সেই সময়ত আপোনাৰ সমস্যা সমাধান কৰিছিল নে আপোনাৰ যেতিয়া সমস্যা হয় তেতিয়া আপোনাৰ ওচৰত আহি কংগ্ৰেছ চৰকাৰে বা কংগ্ৰেছৰ যিসকল প্ৰতিনিধি আছে এমপি হওক বিধায়ক সকলো বিষয়াসকল আপোনাৰ ওচৰত আহি কিবা খবৰ খাস খবৰ লয় নে নলয় এই যে উচ্ছেদ হৈছিল সেই উচ্ছেদৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়া উচ্ছেদৰ বিষয়ক এহাৰ মাত দিছে নে সঁচাকৈ কওক যদি এহাৰ মাত দিয়া নাই তেনে গৌৰৱ গগৈ ডাঙৰীয়াক আপোনাৰ মুখ্যমন্ত্ৰী লাগে 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 কিন্তু কেনেকৈ কিয় সেই কথাটো অলপ বিবেচনা কৰিব কংগ্ৰেছে চৰকাৰ কৰক মোৰ আপত্তি নাই বিজেপি চৰকাৰ কৰক কোনো আপত্তি নাই বেলেগ কোনো দলে চৰকাৰ কৰক মোৰ আপত্তি নাই আপত্তিটো সেইটোই যেতিয়া জাতিৰ ভিতৰত কোনো মানুহ এজন যদি বিপদত পৰে সেই বিপদত যদি আহি আগবাঢ়ি নাহে তেনেহলে এনেকুৱা চৰকাৰৰ কি কাম আছে যদি জাতিৰ বাবে অসমৰ ৰাইজৰ বাবে সেই বিপদটো তেখেতে উদ্ধাৰ কৰিব নোৱাৰে তেনেহলে এনেকুৱা চৰকাৰৰ কি লাভ আছে বিশেষকৈ আমি দেখা পাইছো যে মিয়া মুছলমান সকলে বিশেষকৈ কংগ্ৰেছ চৰকাৰ বিচাৰিছে কিন্তু কিয় বিচাৰিছে কেনেকৈ বিচাৰিছে কিয় বিচাৰিছে সেই কথা মই নাজানো কিন্তু সকলোৰে আপত্তি এইবাৰ কংগ্ৰেছ চৰকাৰ কৰিব লাগে মই আপোনালোকক কষ্ট কৰিব বিচাৰিছো যে এইবাৰ যদি কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰে তেনেহলে আপোনালোকে কি অৱস্থা হ'ব আপোনালোকে আগৰ পৰা আপোনালোকৰ হৈ মাত মাতা নাই কিয় মাত মাতা নাই এই যে উচ্ছেদ হৈছিল উচ্ছেদৰ ক্ষেত্ৰত এহাৰ মাত দিছে নে দিয়া নাই এই যে মাটি বাৰী সমস্যা যেটো আছে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে মাটি বাৰীৰ সমস্যা আৰু সেই মাটি বাৰীৰ সমস্যা সমাধান কৰিবলৈ এই কংগ্ৰেছে কিন্তু পাৰিলে হয় কিন্তু জানি বুজি কৰা নাছিল কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া গড়গহনীয়া ব্ৰহ্মপুত্ৰ নদীবোৰে যেতিয়া মানুহৰ মাটি বেটি সকলো সম্পত্তি যে এই জাগ গৈছিল তেতিয়া কিন্তু কংগ্ৰেছ চৰকাৰ ইচ্ছা কৰিলে গোটেই মানুহবোৰক অলপ অলপ মাটি দি মেদি পাট্টা মাটি দি কৰবাত বহাই থাকিলে হয় আজি যে সেই অৱস্থা সেই সিস্টেমতে থাকিলে হয় এই বৰ্তমান যি উচ্ছেদ হৈছে সেই উচ্ছেদটো কেতিয়াও নহলে হয় এই কথাবোৰ আপোনালোকে ভাবিছেনে ভবা নাই আজি কংগ্ৰেছে যদি ইমানেই ভাল কাম কৰিছে তেনেহলে কংগ্ৰেছ চৰকাৰৰ পৰা কিয় আঁতৰিছে সেই কথাটো কওক একাংশ মানুহে কৈ আছে কংগ্ৰেছে ভাল কাম কৰিছে যাৰ বাবে কৰিছে তাৰ বাবে কৰিছে কাৰণ কংগ্ৰেছ হৈছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰু পৰিয়ালৰ ভিতৰত যি সা সুবিধা পাইছে তেখেতেই কিন্তু কংগ্ৰেছক সমৰ্থন কৰিছে মোৰ কথা স্পষ্ট আৰু যিসকলে সা সুবিধা পোৱা নাই যিসকলে সমস্যাৰ ভিতৰত আৱৰি আছে সেইসকলৰ অৱস্থা কি হৈছে সেই কথাবোৰ আপোনালোকে লক্ষ্য কৰিছে নে কেৱল মাত্ৰ যে কংগ্ৰেছ চৰকাৰ কৰক কংগ্ৰেছ কৰক মোৰ আপত্তি নাই আপত্তি সেইটোই যে কংগ্ৰেছৰ সময়ত ইমান মানুহক বিপদত পৰিচালিত কৰিছিল কোনে ডিটেনশন কেম্প উচ্ছেদ আৰু এই যে মাটি বাৰীৰ সমস্যা এইটো কি কৰ পৰা আহিছে কৰ পৰা জন্ম হৈছে ৰাইজে এবাৰ চিন্তা কৰিছিল নে কৰা নাই কিন্তু এইবাৰ মই আপোনালোকৰ সন্মুখত এটা ৰিকুৱেষ্ট কৰিম যিয়ে চৰকাৰত আহক এই যে জাতিৰ ভিতৰত যি সমস্যাবোৰ আছে এইটো যাতে তৎক্ষণাৎ সমাধান হয় আৰু বিভিন্ন জৰ্জৰিত সমস্যা যদি আছে চৰকাৰে যদি ইচ্ছাকৃতভাৱে সমাধান কৰে সময় নালাগে তৎক্ষণাৎ হৈ যাব নতুন চৰকাৰ আহিব ৰাইজৰ হৈ কাম কৰক ৰাইজৰ হৈ থাকক ৰাইজৰ ভিতৰত থাকক ৰাইজৰ লগত ৰাখক আৰু যি দুৰ্নীতি আছে দুৰ্নীতি মুক্ত অসম লাগে যি ভ্ৰষ্টাচাৰ আছে সেই ভ্ৰষ্টাচাৰ মুক্ত অসম লাগে এই অসমখন কেনেকৈ আগবাঢ়িব পৰা যায় ইয়াৰ ক্ষেত্ৰত যাতে অসমখন আগুৱাই লৈ যায় আটাইতকৈ গুৰুত্ব দিব লাগিব চৰকাৰে যে শিক্ষাৰ ওপৰত আজি শিক্ষা যদি অধিক তীব্ৰ গতিত পোহৰ বিলায় তেনেহলে ভৱিষ্যত কিন্তু অসমৰ বাবে ভাল হ'ব অসমৰ সন্তান অসমৰ নাগৰিক
অসমৰ যি ছাত্ৰ ছাত্ৰীসকল সকলোৱে যদি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে তেনেহলে আপোনালোকে দেখিব যে অনাগত দিনত অসম সোণৰ অসম হৈ পৰিব।